নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ বিজ্ঞানৰ যিখন কিতাপ আছে আমাৰ বিজ্ঞান, তাৰে আজি আমি পাঠ 5টো কৰিম, কৌশল অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন। আৰু ইংৰাজী মিডিয়ামত আমাক দিছে কি গ্ৰোথ এণ্ড চেঞ্জেছ ডুৰিং এডোলেচেঞ্চ। এডোলেচেঞ্চত কি কি চেঞ্জেছ হয়, পৰিৱৰ্তন হয়, ঠিক আছে, কৌশল অৱস্থাত কি কি পৰিৱৰ্তন হয়। চ' এইটো পাঠৰ যি অনুশীলনী দিয়া আছে, অনুশীলনীখিনি আমি গোটেইখিনি কৰি আমি পাঠৰ ভিতৰৰ প্ৰশ্ন কৰিম। চ' অনুশীলনীৰ আগত তোমালোকে চাবা যে তোমালোকে কি শিকিলা বুলি দিয়া আছে। চ' আজি এইটো ভিডিঅ'ত মই অসমীয়া আৰু ইংৰাজী দুয়োটা মিডিয়াম দি তোমালোকক মই সলিউশ্যনখিনি কৰাই দিম, ঠিক আছে। চ' ইয়াত যি দেখা পাইছে পেজ নম্বৰ 188, যে পেজ নম্বৰ দেখাই দিওঁ 188, তোমালোকে কি শিকিলা, হোৱাট ইউ হেভ লাৰ্ণ। চ' এইবিলাক পইণ্ট কিন্তু খুবেই ইম্পৰ্টেণ্ট। যেনেকুৱা কৌশলকাল হৈছে শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ পৰিৱৰ্তনৰ মাজৰ সময়। ই সাধাৰণতে 10 বছৰ বয়সৰ পৰা আৰম্ভ হয় আৰু 19 বছৰ বয়সলৈকে থাকে। খুবেই ইম্পৰ্টেণ্ট, প্ৰতিটো পইণ্টে ইম্পৰ্টেণ্ট। এইটো পইণ্টৰ পৰা তোমালোকৰ ভিতৰুৱা প্ৰশ্ন কিন্তু আহিব পাৰে পৰীক্ষাত, ঠিক আছে। এই পইণ্টখিনি তোমালোকে মনোযোগ সহকাৰে পঢ়িবা, বুজি পাই যাবা, ঠিক আছে। ইয়াত কিছুমান কুৱেশ্যনৰ এনচাৰ পাবা, যেনেকুৱা যে ঋতুস্ৰাৱ কেতিয়া আৰম্ভ হয়, কেতিয়া শেষ হয়, বা শেষ কেতিয়া হয়, 45 পৰা 55 বছৰ বয়সত শেষ হয়, ঠিক আছে। গতিকে খুবেই ইম্পৰ্টেণ্ট বস্তু ইয়াত। আৰু ঋতুস্ৰাৱ কাক বোলে যদি পৰীক্ষাত আহে, লিখিব লাগিব ইয়াৰ পৰা যে কৌশল কালত ছোৱালীৰ দেহত ঋতুচক্ৰৰ আৰম্ভণি হয়। সাধাৰণতে প্ৰতি 28 পৰা 30 দিনৰ মূৰে মূৰে ঋতুচক্ৰত তেজৰ নিৰ্গমন ঘটে। এই প্ৰক্ৰিয়াটোক ঋতুস্ৰাৱ বোলা হয়, ঠিক আছে। ছোৱালীবিলাকৰ হয় জেনেৰেলি। চ' গতিকে এই তোমালোকে যি ক্লাছ 7ত আছে ছোৱালীবিলাকৰ এইটো সময়ত কিছুমানৰ আৰম্ভ হৈ যায়, কিছুমানৰ এইটোত অতি আৰম্ভ হ'ব, যিটো পেচাব নলী দি কি ওলাব, তেজ ওলাব মাহে মাহে। সেইটো নৰ্মেল, ঠিক আছে, সেইটোলৈ ভয় নাখাবা কিন্তু। যি কি নহওক, এতিয়া নেক্সট অনুশীলনীৰ প্ৰশ্নখিনি আমি চাম। প্ৰথমে আমি অসমীয়া মিডিয়াম দি অনুশীলনীৰ প্ৰশ্নখিনি উত্তৰ কৰোঁ, তাৰপিছত মই ইংৰাজী মিডিয়াম দি কৰি দিম। ইংৰাজী মিডিয়াম দি যিমান মিনিটত সলিউশ্যনখিনি কৰা হৈছে, উত্তৰখিনি কৰা হৈছে, মই স্ক্ৰীনত মিনিটৰ কটাটি উঠাই দিছোঁ, তাতে গৈ ইংৰাজী মিডিয়াম দি চাব পাৰিবা। চ' প্ৰথমত আমি অসমীয়া মিডিয়াম দি সলিউশ্যনখিনি কৰোঁ। প্ৰথমত আমাক দিছে অনুশীলনীৰ 1 নম্বৰ যে শুদ্ধ উত্তৰৰ গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। গতিকে শুদ্ধ উত্তৰটো বাছি ওলাব দিছে। 1 নম্বৰ দিছে যে অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপমৰ মাতটো গভীৰ আৰু ভঙা ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি? চ' গতিকে সকলোৰে সমান সমান সময়ত কি হয়, মানে পৰিৱৰ্তনবোৰ নহয় কৌশল কালৰ কাৰণে, ঠিক আছে। চ' গতিকে অনুপৰ হৈছে কিন্তু ইকবালৰ হোৱা নাই। চ' গতিকে আমাক এই অপশ্যন দিছে যে অনুপ স্বাস্থ্যৱান নহয়। বি দিছে ইকবালে কেতিয়াও ইয়াৰ পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ নকৰে। চি দিছে কৌশল কালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়। গতিকে ব্যক্তিভেদে বেলেগ বেলেগ হয় কৌশল কালত যিবিলাক পৰিৱৰ্তন হয়, যেনেকুৱা গোপ গজোৱা, দাড়ি গজোৱা, মাতটো চেঞ্জ হয়, ঠিক আছে, সেইটো। গতিকে চি হ'ব আমাৰ এনচাৰটো। চিত আমি এনেকৈ গ'ল চিহ্ন দিম। এইটো ল'ৰা ছোৱালী দুয়োৰ ক্ষেত্ৰতে হয় কৌশল কালত বহুতো চেঞ্জেছ। আৰু 2 নম্বৰ কৌশলত মাতৰ পৰিৱৰ্তন কেৱল কিছুমান ল'ৰাৰ ক্ষেত্ৰতে ঘটে, গতিকে এইটো নহয়, চি হ'ব, ঠিক আছে। ছোৱালীৰ ক্ষেত্ৰত বহুতো পৰিৱৰ্তন আহে। কেনেকুৱা ধৰণৰ পৰিৱৰ্তন? যিটো বুকুৰ কি থাকে, বুকুৰ সেইটো চাইজটো অকণমান ডাঙৰ হ'ব ধৰে, তাৰপিছত গোপ গজে, চুলি গজে তলত, ঠিক আছে। নেক্সট 2 নম্বৰ যে তলৰ কোনটো ল'ৰাৰ গৌণ চৰিত্ৰ, ল'ৰাৰ গৌণ যৌন চৰিত্ৰ। গতিকে গৌণ যৌন চৰিত্ৰ কোনটো? বহল, নিস্তব্ধ, এইটো নহয়। ঋতুস্ৰাৱৰ আৰম্ভণি, গতিকে ঋতুস্ৰাৱৰ আৰম্ভণি এইটো ল'ৰাৰ ক্ষেত্ৰত নহয়, ছোৱালীৰ ক্ষেত্ৰতহে হয় এইটো কৌশল কালত পৰিৱৰ্তন। কিন্তু আমাক কৈছে যে ল'ৰাৰ গৌণ যৌন চৰিত্ৰ, গতিকে মুখমণ্ডলত নোমৰ বিকাশ, গতিকে দাড়ি গজিবলৈ ধৰে, এই দাড়ি গজিবলৈ ধৰাটো কি হয়? গৌণ যৌন চৰিত্ৰ হয়। গতিকে চি হ'ব আমাৰ উত্তৰটো। বাকী স্তনৰ বিকাশ ছোৱালীবিলাকৰ হয়, ঠিক আছে। নেক্সট, গতিকে চিত আমি ইয়াতো চিত আমি এনেকৈ গ'ল দিম। নেক্সট 3 নম্বৰ প্ৰশ্ন যে ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্ৰান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত? চ' গতিকে ছোৱালীবিলাকৰ কি হয়, কৌশল কালত বহুতো মুড চুইং হৈ থাকে। চ' গতিকে কি হয়, বিভ্ৰান্তি সৃষ্টি হয়, ঠিক আছে। কেতিয়াবা অকাৰণতে উদাস হৈ পৰে, বেয়া লাগে ভাল লাগে এনেকুৱা ধৰণৰ। চ' ইয়াৰ অপশ্যন এ দিছে যে অকলশৰে থকা উচিত। বি দিছে অনুভৱৰ নিজৰ মাজতে ৰখা উচিত। চি নম্বৰ দিছে যে সংগীত বা ক্ৰীড়াত অংশগ্ৰহণ কৰা উচিত। আৰু বিশ্বাসযোগ্য বয়স
প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত গতিকে সেই বিষয়ে আমি যেতিয়া কথা পাতিম আমাৰ কৈশোৰ কালৰ চেঞ্জত তেতিয়া আমাৰ ভাল হ'ব গতিকে চি হ'ব ইয়াৰ এনচাৰ সো চিত আমি দাগ দিম বাকি ডি পঢ়িব দিছে সামাজিক মাধ্যমত অধিক সময় কটোৱা উচিত এইটো নহয় 4 নম্বৰ দিছে যে কৈশোৰ কালত ডিজিটেল সঁজুলিৰ অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ'ব পাৰে যদি আমি যদি ডিজিটেল সঁজুলি অৰ্থাৎ মোবাইলটো যদি আমি বেছি ব্যৱহাৰ কৰোঁ কি হ'ব পাৰে টোপনি ভাল হ'ব পাৰে এইটো নহয় টোপনি ক্ষতিহে হয় স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে গতিকে স্বাস্থ্যৰ ক্ষতি হয় কিশোৰ কিশোৰীসকলক অধিক সামাজিক কৰি তুলিব পাৰে নহয় পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব পাৰে গতিকে অধিক ডিজিটেল সঁজুলি নোৱাৰে অলপ 1 ঘণ্টা 2 ঘণ্টা পাৰে ঠিক আছে পঢ়াত মনোযোগ বৃদ্ধি কৰিব কিন্তু অধিক কৰিলে পঢ়াত আৰু মনোযোগ নাথাকে সো গতিকে বি হ'ব এনচাৰটো যে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে সো বি হ'ব আমাৰ ইয়াৰ এনচাৰটো বুজি পাইছা এতিয়া নেক্সট আমাক 2 নম্বৰ দিছে যে খালি ঠাই পূৰ কৰা 1 নম্বৰ দিছে যে ডেছ হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজননক্ষম প্ৰাপ্তবয়স্ক ব্যক্তিলৈ বিকাশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে গতিকে কেতিয়া কি জীৱন সো গতিকে এইটো কি হ'ব কৈশোৰ কাল এডোলেসেন্স ঠিক আছে গতিকে কৈশোৰ কাল কৈকাৰ কৌ ক্ষয়কৰ খ আৰু কৈশোৰ কাল ইংৰাজী মিডিয়াম লিখিবা এডোলেসেন্স ঠিক আছে কৈশোৰ কাল হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজননক্ষম প্ৰাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে নেক্সট 2 নম্বৰটো দিছে যে ডেছ হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় গতিকে পুৰুষ আৰু মহিলাক পৃথক কৰে কিন্তু প্ৰজননৰ লগত জড়িত নহয় গতিকে কোনটো বস্তু সো এইটো হ'ব গৌণ যৌন চৰিত্ৰ যেনেকুৱা ল'ৰাৰ দাড়ি গজোৱা ঠিক আছে এইবিলাক গৌণ যৌন চৰিত্ৰ গতিকে ইয়াত লিখিম গৌণ মূৰ্ধন্য ঠিক আছে গৌণ বানানটো মই ইয়াত লিখি দিওঁ এই খালি ঠাইত লিখিবা গৌণ যৌন চৰিত্ৰ যৌন এইটো দন্তান্ন ঠিক আছে এইটো দন্তান্ন এইটো মধ্যাহ্ন গৌণ যৌন এইটো ইফালে আহিব ইফালে নহয় যৌন চৰিত্ৰ মই টাইপিং আকাৰে দিম বাৰু গৌণ যৌন চৰিত্ৰ ইয়াত হ'ব ঠিক আছে বুজি পালা 3 নম্বৰ প্ৰশ্ন দিছে যে নিম্নলিখিত বিবৃতিসমূহ সত্য হ'লে খ নে অসত্য অৰ্থাৎ উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা আমাক 1 নম্বৰটো দিছে যে শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ কিশোৰীৰ বাবে বেলেগ বেলেগ হয় সো এইটো কি হ'ব সত্য হ'ব খ হ'ব কাৰণটো লিখিম যে কাৰণ প্ৰতিজন ব্যক্তিৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ নিজা গতিৰে হয় সেয়েহে সকলোৰে ক্ষেত্ৰত এই পৰিৱৰ্তন একে সময়তে বা একে ধৰণে নঘটে 2 নম্বৰ প্ৰশ্নটো দিছে যে ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম কাজবোৰ কৰিব পাৰে এইটোও কি হ'ব সত্য হ'ব কাৰণ ঋতুস্ৰাৱ হৈছে এক স্বাভাৱিক আৰু স্বাস্থ্যকৰ প্ৰক্ৰিয়া ই ছোৱালীক দুৰ্বল বা দৈনন্দিন কামৰ বাবে অনুপযুক্ত কৰি নতলে তেওঁলোক সক্ৰিয় আৰু সুস্থ হৈ থাকে 3 নম্বৰ যে মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱন জুৰি চলি থাকে গতিকে এইটো কি হ'ব অসত্য হয় গোটেই জীৱন জুৰি চলি নাথাকে সো আমি কাৰণটো লিখিম যে কাৰণ মহিলাৰ বয়স 45 পৰা 55 বছৰ হ'লে ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ যায় এই দশাটোক ৰজনী বৃত্তি বোলে এতিয়া আমাক 4 নম্বৰ দিছে যে তলৰ শব্দ শৃংখলটো সমাধান কৰা শব্দ শৃংখলটো আমাক সমাধান কৰিব দিছে যেনেকুৱা থিয়কৈ অৰ্থাৎ থিয়কৈ কি আছে যে সিগাৰেট বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থ এইটো থিয়কৈ আছে 1 নম্বৰত গতিকে এইটো কি হ'ব ধপাত খালি কি হয় সিগাৰেটৰ পৰা থাকে ধপাত আৰু এইবিলাক ক্ষতি কৰে গতিকে ধপাত ঠিক আছে গতিকে পয়কাৰ পা আৰু ধপাত ঠিক আছে ধপাতৰ ইয়াত এটা সুন্দৰ বন্ধু দিবা ধপাত নেক্সট 2 নম্বৰ কৈছে পথালিকৈ হ'ব যে খাদ্যত থকা এবিধ খনিজ অৰ্থাৎ পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে সো গতিকে ৰক্তহীনতা প্ৰতিৰোধ কৰে এইটো হ'ব 2 নম্বৰত সো এইটো কি হ'ব এইটো আইৰণ ৰক্তহীনতা প্ৰতিৰোধ কৰে ঠিক আছে গতিকে আই ৰ আৰু মধ্যাহ্ন আইৰণ ঠিক আছে
নেক্সট 1 কৰিলোঁ 2 কৰিলোঁ এতিয়া 3 নম্বৰ যে ডিজিটেল সঁজুলি সামাজিক মাধ্যম বা অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য গতিকে হাৰাশাস্তি কৰা কাৰ্য কি চাইবাৰ ক্ৰাইম বুলি কওঁ আমি ঠিক আছে গতিকে 3 নম্বৰ ক'ত হ'ব 3 নম্বৰ হ'ব এইটো থিয়কৈ হ'ব ঠিক আছে গতিকে চাইবাৰ ক্ৰাইম হ'ব গতিকে ছয়কাৰ চাহ আছে চাই বয়কাৰ বা আৰু ৰ চাইবাৰ ক্ৰাইম বা চাইবাৰ বুলিং বুলিও কয় ঠিক আছে চাইবাৰ বুলিং বয়কৰ বু লস্কাৰলি নিশ্চয় চাইবাৰ ক্ৰাইম বা চাইবাৰ বুলিং বুলিও কয় ঠিক আছে নেক্সট 3 নম্বৰ গ'ল এতিয়া 4 নম্বৰ যে কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তৈলযুক্ত পদাৰ্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থা চ' গতিকে এইটো কি ছালমইনা হয় কৈশোৰ কালত ছালখনত ঠিক আছে গতিকে 4 নম্বৰ আমাৰ ক'ত আছে 4 নম্বৰ হ'ব ইয়াত গতিকে 4 নম্বৰ থিয়কৈ চ' ছালমইনাটো নহ'ব দুটাহে অপশ্যন আছে ইয়াত ঠিক আছে চ' গতিকে আমি ছালমইনাক কি বুলি কওঁ বৰুণ বুলি কওঁ বৰুণ উঠে যে কওঁ যে বৰুণ উঠিছে সেইটো ব্ৰণ ঠিক আছে তাৰপিছত 5 নম্বৰ যে ঋতুস্ৰাৱক সাধাৰণ ভাষাত দেশ বুলি জনা যায় গতিকে কি বুলি জনা যায় ইয়াত 5 নম্বৰত লিখিব লাগিব চ' কি হয় মাহেকীয়া বুলি জনা যায় গতিকে মাহেকীয়া ময়কাৰ মা হয়কাৰ হে মাহে কয়চিকাৰ কি কয় দীৰ্ঘিকাৰ কি মাহে কি অন্ত্যেষ্টিকাৰ আ মাহেকীয়া এতিয়া নেক্সট 6 নম্বৰ দিছে যে ঋতুচক্ৰৰ দশা য'ত কিশোৰৰ দেহৰ পৰা তেজ নিৰ্গত হয় গতিকে তেজ নিৰ্গত হয় মানে কি মিন্স বুলি কয় মাসিক হয় যে বুলি কয় সেইটো ঠিক আছে গতিকে ৰক্তস্ৰাৱ হ'ব 6 নম্বৰ গতিকে ৰক্তস্ৰাৱ ৰ কয়তক্ত ৰক্তস্ৰাৱ স্ৰাৱ নেক্সট 8 নম্বৰ যে শাৰীত উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে কৈশোৰ কালত বৃদ্ধি হোৱা আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে গতিকে 8 নম্বৰত কি হ'ব হৰমনবিলাক এইবিলাক নিয়ন্ত্ৰণ কৰে ঠিক আছে গতিকে হৰমন হৰ ম আৰু দন্তান্ন হৰমন এতিয়া নেক্সট 7 নম্বৰ যে মহিলাৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ যায় গতিকে কেতিয়া বন্ধ হৈ যায় 45 পৰা 55 বছৰ বয়সত বন্ধ হৈ যায় গতিকে 7 নম্বৰটো হ'ব পথালিকে 7 নম্বৰ গতিকে কি হ'ব তাক ৰজনীবৃত্তি বুলি কয় ৰজনীবৃত্তি বা বৃত্তটো নহয় বৃত্তি বুলি ক'ব ৰজনীবৃত্ত বুলি কয় যেতিয়া ঋতুস্ৰাৱ বন্ধ হৈ যায় 9 নম্বৰ যে বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ জীৱনৰ বিশেষ পৰ্যায় কি বুলি কোৱা হয় গতিকে এইটো কি বুলি কোৱা হয় শৈশৱ বুলি কোৱা হয় ছয়কাৰ আৰু ইয়াত 9 নম্বৰত পথালিকৈ শৈশৱ হ'ব গতিকে শৈশৰ হৈ আছে ঠিক আছে কৈশোৰ কয়কাৰ কৈ ছয়কাৰ স্বৰ কৈশোৰ কাল বুলি কোৱা হয় কৈশোৰ ঠিক আছে শৈশৱ বা কৈশোৰ বুলি সুবিধা হ'ব ৰ আছে যে কৈশোৰ নেক্সট 10 নম্বৰ যে শৰীৰৰ প্ৰজনন কৰিব পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায় কি বুলি কোৱা হয় এইটো কয় যৌৱন বুলি কোৱা হয় জয়কাৰ যৌ হ'ব ইয়াত তলত লিখিটো ডাঙৰকৈ নহ'লে দেখা নাযায় জয়কাৰ যৌ আৰু দন্তন্য যৌৱন ঠিক আছে এইটো গ'ল আমাৰ 4 নম্বৰটো ধুনীয়াকৈ সলিউশ্যন মই আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা এতিয়া নেক্সট কৰিম আমি 5 নম্বৰ একচুৱেলি ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে এইটো 5 নম্বৰ হ'ব কিন্তু ইয়াত আছে 7 নম্বৰ বুলি কিন্তু কথা নাই এইটো 7 নম্বৰ বুলি ধৰিবা তোমালোকৰ 5 6 নাই অসমীয়াত বাকী ইংৰাজী মিডিয়ামত ঠিকে আছে ঠিক আছে যি কি নহওক এটা আমাক স্তম্ভ মিলাব দিছে যে 7 নম্বৰটো যে স্তম্ভ এৰ সৈতে স্তম্ভ বি মিলাব গতিকে এৰ লগত বিটো আমাক মিলাব দিছে ফাৰ্ষ্ট আমাক এই নম্বৰটো দিছে স্তম্ভ যে ডিঙিৰ ঘটিকা স্তম্ভ বিত কাৰ লগত মিলিব ডিঙিৰ ঘটিকাটো ল'ৰাৰ ক্ষেত্ৰত হয় এইটো কি হয় কিশোৰ ল'ৰা স্তৰযন্ত্ৰৰ বৃদ্ধি গতিকে এই মিলিব 5 নম্বৰৰ লগত বা ইয়াত মই 5 বুলি লিখি দিওঁ আৰু ঋতুচক্ৰ কি হ'ব এইটো হ'ব ছোৱালীৰ দেহত হয় গতিকে ছোৱালীৰ দেহত প্ৰতি 28 পৰা 30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে গতিকে এইটো মিলিব 4 নম্বৰৰ লগত বিটো ইয়াত 4 বুলি লিখি দিলোঁ এনেকৈ দগাই দিলে দেখা নাযাব পাৰে
মেজাজৰ পৰিৱৰ্তন। গতিকে মেজাজৰ পৰিৱৰ্তন কেতিয়া হয়? যেতিয়া মেজাজৰ পৰিৱৰ্তন হ'ব কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন। গতিকে এইটো হ'ব 1 নম্বৰৰ লগত, হঠাৎ মেজাজৰ পৰিৱৰ্তন হৈ যায়। ঠিক আছে। তাৰপিছত চেনিটেৰী পেডছ। চেনিটেৰী পেডছ কেতিয়া ইউজ কৰা হয়? ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। এইটো হ'ব এইটো পেডছ ব্যৱহাৰ কৰে যে সেইটো 2 নম্বৰ। স্কুলতো আছে, তোমালোকৰ কেতিয়াবা ছোৱালীবিলাকৰ হ'লে স্কুলৰ পৰা তোমালোকে লোৱা যায় সেইটো। নেক্সট ই নম্বৰ যে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ। এইটো মিলিব ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। এইটো মিলিব 3 নম্বৰৰ লগত। ঠিক আছে, বাছ এইটো গ'ল 5 নম্বৰ, কিন্তু ইয়াত আছে 7 নম্বৰ, গতিকে 7 নম্বৰ বুলিয়ে কওঁ। 7 নম্বৰ গ'ল। এতিয়া 8ৰ পৰা মই টাইপিং আকাৰে দিছোঁ, এতিয়া 8ৰ পৰা টাইপিং আকাৰে আমি উত্তৰখিনি চাই লওঁ। 8 নম্বৰ প্ৰশ্ন, কৌশলৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি হ'ব পাৰে? আমি উত্তৰ কৰিম যে কৌশল কালত দেখা দিয়া আচৰণগত পৰিৱৰ্তনবোৰ হ'ল মেজাজৰ হঠাৎ পৰিৱৰ্তন, যে কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ মনৰ অৱস্থা সলনি হোৱা, যেনে অকাৰণতে অতি সুখী বা নিৰাশ অনুভৱ কৰা। এইবিলাক হৈছে কৌশল কালৰ লগত আচৰণগত পৰিৱৰ্তন। হঠাৎ ভাল লাগে, হঠাৎ বেয়া লাগে। ঠিক আছে। তাৰপিছত 2 নম্বৰ লিখিম যে তীব্ৰ আৱেগ। এইবিলাক কৌশল কালত হয়, যে শৈশৱতকৈ এই সময়ছোৱাত আৱেগ অনুভূতিবোৰ অধিক তীব্ৰ হৈ পৰে। তাৰপিছত যে অকলশৰীয়া প্ৰৱণতা লিখিম, কেতিয়াবা অকাৰণতে বিৰক্ত অনুভৱ কৰা, অকলশৰীয়াকৈ থাকিবলৈ বিচৰা বা কাৰোৰে সৈতে কথা পাতিবলৈ মন নোযোৱা। ঠিক আছে। নেক্সট আমি চাম 9 নম্বৰটো, যে কৌশল কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ? আমি উত্তৰ কৰিম যে কৌশল কালত শৰীৰৰ দ্ৰুত বৃদ্ধি আৰু বিকাশ হয়, লগতে বহুতো শাৰীৰিক পৰিৱৰ্তন ঘটে। সেই সময়ত শৰীৰক সঠিক বৃদ্ধি আৰু দৈনন্দিন কাৰ্যবোৰ যেনে খেল ধেমালি, অধ্যয়ন সুচাৰুৰূপে সম্পাদন কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ শক্তি আৰু পুষ্টিৰ প্ৰয়োজন হয়। সেয়েহে শৰীৰৰ এই পুষ্টিৰ প্ৰয়োজনীয়তা পূৰাবলৈ সুষম আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। গতিকে শৈশৱকালত খুবেই দেহৰ পৰিৱৰ্তন হয়, সেইকাৰণে সুষম আহাৰ খাব লাগে, সেইটো গুৰুত্বপূৰ্ণ। ঠিক আছে। সুষম আহাৰ মানে কেনেকুৱা? ভাল ভাল পুষ্টিকৰ বস্তুবিলাক। 10 নম্বৰ প্ৰশ্ন, যে কিশোৰ কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ? আমি উত্তৰ কৰিম যে কৈশোৰ কালত ল'ৰা ছোৱালীয়ে মানসিক চাপ আৰু বিভ্ৰান্তিকৰ অৱস্থাৰ সন্মুখীন হ'ব পাৰে। নিজৰ ৰুচি আৰু চখৰ যেনে গান গোৱা, ছবি অঁকা, খেল ধেমালি কৰা প্ৰতি আগ্ৰহী হ'লে আৱেগ প্ৰকাশৰ পথ মুকলি হয় আৰু সুপ্ত প্ৰতিভাবোৰৰ বিকাশ হয়। ই মানসিক চাপ হ্ৰাস কৰি আনন্দ আৰু এক কৃতিত্বৰ ভাৱ জগাই আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰে। তাৰপিছত 11 নম্বৰ প্ৰশ্ন দিছে যে চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি? চাইবাৰ উৎপীড়ন মানে অনলাইনৰ যোগেদি তোমাক যদি কোনোবা ব্লেকমেইল কৰে, সেইটো। আমি উত্তৰ কৰিম যে চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ হ'ল সন্মতি অবিহনে আনৰ ফটো, ভিডিঅ' আৰু ব্যক্তিগত তথ্য শ্বেয়াৰ কৰা, বিভ্ৰান্তিকৰ বাৰ্তা প্ৰেৰণ কৰি আনক হাৰাশাস্তি কৰা, আনৰ বিষয়ে ভুল তথ্য বিয়পাই দিয়া, ক্ষতিকাৰক ব্যক্তিগত মন্তব্য পোষ্ট কৰা। এইবিলাক অনলাইনত কৰিব নাপায় মানুহৰ অনুমতি অবিহনে। ঠিক আছে। তাৰপিছত 12 নম্বৰ প্ৰশ্ন, যে 14 বছৰীয়া ছোৱালী জুগনুৱে মুখত শালমন হোৱাৰ বাবে লাজ অনুভৱ কৰে। মাকে তেওঁক এই বিষয়ে চিন্তা নকৰিবলৈ কৈছিল কিয়নো তেওঁৰ বয়সত এনে হোৱাটো স্বাভাৱিক। জুগনুৰ মুখত শালমনৰ হোৱাৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ কি কৰিব লাগিব? গতিকে শালমইনা যি আছে বৰুণ, সেইটোৰ কথা কৈছে। আমি সম্ভাৱ্য কাৰণটো লিখিম উত্তৰ হিচাপে, যে উত্তৰ সম্ভাৱ্য কাৰণ যে কৌশল কালত শৰীৰৰ ছালখনে স্বাভাৱিকতকৈ অধিক পৰিমাণে তৈলযুক্ত পদাৰ্থ উৎপন্ন কৰে। এই অতিৰিক্ত তৈলযুক্ত মিশ্ৰণে ছালৰ ক্ষুদ্ৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়াৰ ফলত সংক্ৰমণ ঘটি শালমনৰ সৃষ্টি হয়।
আৰু সকাহ পোৱাৰ উপায় লিখিম যে শালমনৰ পৰা সকাহ পাবলৈ নিয়মিত মুখমণ্ডল পৰিষ্কাৰ পানীৰে ধুই সঠিক পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। প্ৰচুৰ পৰিমাণে পানী খাব লাগে। নেক্সট 13 নম্বৰ প্ৰশ্ন যে ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকে ৰীমাক ক'লে যে তেওঁ দৈনন্দিন কাম কাজত অংশগ্ৰহণ বা পাকঘৰত প্ৰৱেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসে কিয় বুজাই লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা। আমি প্ৰথমত লিখিম যে উত্তৰ যে আইতাকৰ বিশ্বাস অন্ধবিশ্বাস হোৱাৰ কাৰণে আৰু ৰীমাৰ বাবে পৰামৰ্শ। গতিকে আমি উত্তৰ কৰিম প্ৰথমে কাৰণটো লিখিম যে ঋতুস্ৰাৱ এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া, কোনো অপবিত্ৰ বা বেয়া বস্তু নহয়। ই ছোৱালীৰ প্ৰজনন স্বাস্থ্যৰ এক চিন। এই সময়ত দৈনন্দিন কাম কাজ কৰাত কোনো বাধা নাই। আৰু পৰামৰ্শ দিম যে পৰামৰ্শ 1 যে ৰীমাই আইতাকক শান্তভাৱে বুজাব পাৰে যে এইটো এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। 2 নম্বৰ পৰামৰ্শ যে তাই নিজৰ স্বাস্থ্যবিধি বজাই ৰাখি সকলো স্বাভাৱিক কাম কাজত অংশগ্ৰহণ কৰিব পাৰে। আৰু 3 নম্বৰ পৰামৰ্শ যে মাক বা আন কাৰোবাৰ সহায় লৈ আইতাকৰ মনৰ ভুল ধাৰণা আঁতৰাবলৈ চেষ্টা কৰিব পাৰে। এতিয়া 14 নম্বৰ প্ৰশ্ন যে ৰীমাই মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত চেনিটেৰী পেডছবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে। এতিয়া 1 নম্বৰ কৈছে যে ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা। আমি উত্তৰ কৰিম যে স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ অভ্যাস। প্ৰথমত স্বাস্থ্যকৰ অভ্যাস লিখিম যে সময়মতে চেনিটেৰী পেড সলনি কৰা। গতিকে সময়ত চেনিটেৰী পেডটো সলনি কৰাটো এইটো এটা স্বাস্থ্যকৰ অভ্যাস হয়। যেতিয়া ঋতুস্ৰাৱ হৈ থাকে তেতিয়া পেডটো যেতিয়া তেজেৰে যেতিয়া ভৰপূৰ হৈ যায় তেতিয়া সেইটো সলনি কৰিব লাগে। ঠিক আছে। আৰু অস্বাস্থ্যকৰ অভ্যাস লিখিম যে ব্যৱহৃত পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলোৱা। গতিকে যিটো ব্যৱহাৰ কৰিলা পেডছটো সেইটো ভালকৈ কাগজেৰে মেৰিয়াই ডাষ্টবিনত পেলাব লাগে। ঠিক আছে। এইটো অস্বাস্থ্যকৰ হ'ব নহ'লে। 2 নম্বৰ প্ৰশ্ন দিছে যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ গুৰুত্ব। সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ই গুৰুত্বপূৰ্ণ। গতিকে আমি 2 নম্বৰ যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ ওপৰত দিছে, গতিকে এইটো লিখিম। ডাইৰেক্ট উত্তৰ হিচাপে মই দিছোঁ। আমাক প্ৰশ্নটো দিছে যে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা। ডাইৰেক্ট তোমালোকে উত্তৰটো লিখিবা এনেদৰে যে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ গুৰুত্ব যে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ ই গুৰুত্বপূৰ্ণ। তাৰপিছত যোনিপথ বা মূত্ৰনলীৰ সংক্ৰমণ ৰোধ কৰে। 3 নম্বৰ বা তাৰপিছত লিখিবা যে দুৰ্গন্ধ প্ৰতিৰোধ কৰে আৰু স্বাস্থ্যসন্মত অনুভৱ কৰাত সহায় কৰে। তাৰপিছত আমাক 3 নম্বৰ প্ৰশ্নটো দিছে যে ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া। গতিকে 3 নম্বৰটোৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা যে উত্তৰ ডাইৰেক্ট 3 নম্বৰ যে নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ পৰামৰ্শ লিখিম যে নিয়মিতভাৱে প্ৰতি 4 পৰা 6 ঘণ্টাৰ মূৰে মূৰে চেনিটেৰী পেড সলনি কৰিব লাগে। ব্যৱহৃত পেডবোৰ ভালদৰে কাগজ বা পলিথিনত মেৰিয়াইহে ডাষ্টবিনত পেলাব লাগে। তাৰপিছত যে পেড সলনি কৰাৰ আগতে আৰু পিছত হাত ভালদৰে ধুব লাগে। আৰু লাষ্টত লিখিম যে প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু সুষম আহাৰ গ্ৰহণ কৰিব লাগে। ঠিক আছে। এতিয়া 15 নম্বৰ প্ৰশ্ন দিছে যে ধৰি লোৱা তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল'বা। আমি 15 নম্বৰটোৰ উত্তৰ কৰিম যে চাইবাৰ উৎপীড়নৰ বলি হোৱা বন্ধুৰ সহায়ৰ বাবে তলত দিয়া পদক্ষেপসমূহ হাতত ল'ব পাৰি। প্ৰথমত কি কৰিম যে উৎপীড়নকাৰীৰ সৈতে যোগাযোগ বন্ধ কৰিবলৈ বন্ধুজনক পৰামৰ্শ দিব লাগিব। তাৰপিছত যে উৎপীড়নমূলক বাৰ্তা বা পোষ্টসমূহৰ স্ক্ৰীনশ্বট লৈ প্ৰমাণ সংগ্ৰহ কৰিব লাগে। তাৰপিছত যে উৎপীড়নকাৰীক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বা গেমিং ছাইটত ব্লগ বা ৰিপৰ্ট কৰাত সহায় কৰিব লাগে।
তাৰপিছত লিখিম যে এজন বিশ্বাসী প্ৰাপ্তবয়স্ক যেনে শিক্ষক, অভিভাৱক বা পৰামৰ্শদাতাৰ ওচৰত ঘটনাটো জনোৱাত বন্ধুজনক উৎসাহিত কৰিব লাগে। আৰু লাষ্টত দিম যে বন্ধুজনক মানসিক সমৰ্থন আগবঢ়াব লাগে, তেওঁক বুজাব লাগে যে তেওঁ অকলশৰীয়া নহয়। এতিয়া 16 নম্বৰ প্ৰশ্ন যে কিৰি সপ্তম শ্ৰেণীত পঢ়ি থকা এজন বুদ্ধিয়ক ল'ৰা। তেওঁক প্ৰায়ে সমনীয়াই গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত? আজিকালি যে শিখৰ খায় গুটকা সেইটোৰ কথা কৈছে, গতিকে এইটো নোখোৱাকৈ কি কৰা উচিত সেইটো। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। আমি উত্তৰ কৰিম যে সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে তলত দিয়া কামবোৰ কৰা উচিত। প্ৰথমত যে দৃঢ়তাৰে নহয় বুলি ক'ব লাগে আৰু ইয়াৰ পৰা আঁতৰি থাকিব লাগে। দৃঢ়তাৰে নহয় বুলি ক'ব লাগে যে মই নাখাওঁ, আৰু তাৰ পৰা আঁতৰি থাকিব লাগে। ঠিক আছে, এইটো পইণ্ট এইটো বুজাইছে। তাৰপিছত যে হেঁচা প্ৰয়োগ কৰা সমনীয়াৰ পৰা সদায় দূৰত থাকিব লাগে। যোনে হেঁচা কৰে খা কিয় নহয় তাৰ পৰা দূৰত থাকিব লাগে। তাৰপিছত যে তেওঁৰ অভিভাৱক, শিক্ষক বা আন কোনো বিশ্বাসী প্ৰাপ্তবয়স্কক এই বিষয়ে জনাব লাগে। গতিকে কোনোবাই যদি খায় বন্ধু, তেওঁৰ দেউতাক নহ'লে শিক্ষকক ক'ব লাগে। তাৰপিছত যে গুটকা সেৱনৰ স্বাস্থ্যজনিত ক্ষতিকাৰক দিশবোৰ বিষয়ে জনাব লাগে, যে গুটকা খালে বহুতো কি হয়, ক্ষতি হয়, দেহৰ কেঞ্চাৰ হয়, বেমাৰ হয়। ঠিক আছে। তাৰপিছত গুটকা ব্যৱহাৰ নকৰা আন বন্ধুবোৰৰ সৈতে সময় কটাব লাগে। সময় নহয় দেই, সময় কটাব লাগে। যিয়ে গুটকা নাখায় তাৰ লগত সময় কটাব লাগে। ঠিক আছে। আমি অসমীয়া মিডিয়াম দি যিমানখিনি প্ৰশ্ন আছে সকলোখিনি উত্তৰ কৰিলোঁ আৰু মই ধুনীয়াকৈ বুজাই দিছোঁ। এতিয়া আমি ইংৰাজী মিডিয়াম দি কৰিম গ্ৰ'থ এণ্ড চেঞ্জেছ ডুৰিং এডলেচেঞ্চ। ইংৰাজী মিডিয়াম দি আমি প্ৰথমত কৰিম এক্সাৰচাইজ। আমাক দি আছে যে ড্ৰাক এন দ্য চাৰ্কেল অফ কাৰেক্ট এনচাৰ। বহুতে অসমীয়া মিডিয়াম দি পঢ়ায় স্কুলত। তোমালোকৰ স্কুলত যদি ইংৰাজী মিডিয়াম দি পঢ়ায় তোমালোকে কমেণ্টত ক'বাচোন যে ছাৰ আমাৰ স্কুলত ইংৰাজী মিডিয়াম দি কৰায়। যদি সকলোৰে অসমীয়া মিডিয়াম দি কৰায়, ইংৰাজী মিডিয়াম নালাগে, তেনেহ'লে কমেণ্ট বক্সত ক'বা তথাপি, তেতিয়া আৰু মই ইংৰাজী মিডিয়াম দি কৰাই নিদিওঁ, নহ'লে ডাবল খাটনি হৈ যায়। যি কি নহওক কৰাই দিওঁ। আমাক ডাৰ্কেন কৰিব দিছে, মানে দগাব দিছে যে বোথ অনুপ এণ্ড ইকবাল আৰ এবাউট 12 years old। গতিকে 12 বছৰ অনুপ আৰু ইকবাল। অনুপ's voice has started deeper and hoarser while Iqbal's voice has not changed yet. What is the correct explanation for this? গতিকে কি হৈছে, অনুপৰ ভয়েচটো চেঞ্জ হৈছে, কিন্তু ইকবালৰ ভয়েচটো যেনেকুৱা আছে তেনেকুৱা আছে। এইটো কিহৰ কাৰণে হৈছে? অনুপ ইজ নট হেল্থি, ইকবাল উইল নেভাৰ এক্সপিৰিয়েঞ্চ দিছ চেঞ্জেছ। এইটো ইকবালো চেঞ্জ কৰিব যেতিয়া এডলেচেঞ্চ আহিব, কিন্তু সময়টো বেলেগ বেলেগ হ'ব পাৰে। চি নম্বৰটো হ'ব আমাৰ এনচাৰটো দ্য টাইমিং এণ্ড প্লেচ অফ চেঞ্জেছ ডুৰিং এডলেচেঞ্চ ভেৰি ফ্ৰম পাৰ্চন টু পাৰ্চন। গতিকে ভেৰি কৰে এইটো এডলেচেঞ্চটো পাৰ্চন টু পাৰ্চন, এজনে পৰা আনজনলৈ ভেৰি কৰে। এজনে 12 বছৰত হ'ব পাৰে, এজনৰ 13 বছৰত গৈ ভইচটো চেঞ্জ হ'ব পাৰে। চি নম্বৰ আমাৰ এনচাৰটো হ'ব। বাকী ডি ভইচ চেঞ্জ অনলি হেপেন্স টু চাম বয়জ, এইটো নহয়। 2 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ এ ছেকেণ্ডাৰী ছেক্সুৱেল কেৰেক্টাৰিষ্টিক ইন বয়জ। গতিকে ছেকেণ্ডাৰী ছেক্সুৱেল কেৰেক্টাৰিষ্টিক, গতিকে এইটো হৈছে গোপ গজা। ৱেণ্ডাৰিং অফ হিপছ, এইটো নহয়। ষ্টাৰ্ট অফ মেনচুৰেশ্যন, এইটো ছোৱালীৰ ক্ষেত্ৰত। গ্ৰ'থ অফ ফেচিয়েল হেয়াৰ, গতিকে ফেচিয়েল হেয়াৰটো হ'ব আমাৰ এনচাৰটো চি হ'ব। বাকী ডেভেলপমেণ্ট অফ ব্ৰেষ্ট, এইটো ছোৱালীৰ ক্ষেত্ৰত। 3 নম্বৰ যে ৰাণী ইজ এন এডলেচেণ্ট গাৰ্ল। ৰিচেণ্টলি শ্বি হেজ বিন ফিলিং ফ্ৰিকুৱেণ্টলি কনফিউজড এণ্ড চামটাইম গেটিং আপছেট ফৰ ন' ৰিজন। হোৱাট শ্বুড শ্বি ডু টু মেনেজ দিছ ইম'চনেল চেঞ্জ পজিটিভলি। এইটো কিহৰ কাৰণে কৰিব পাৰিব? চি নম্বৰ যে পাৰ্টিচিপেট ইন এক্টিভিটিজ লাইক মিউজিক অৰ স্পৰ্টছ এণ্ড টক টু এ ট্ৰাষ্টেড এডাল্ট। গতিকে চি নম্বৰটো হ'ব আমাৰ এনচাৰটো। 4 নম্বৰ প্ৰশ্ন যে হোৱাট মে বি দ্য এফেক্ট অফ এক্সেচিভ ইউজ অফ ডিজিটেল ডিভাইচ ডুৰিং এডলেচেঞ্চ। গতিকে ডিজিটেল ডিভাইচ যদি আমি অৰ্থাৎ অধিক সময় ব্যৱহাৰ কৰোঁ, কি হ'ব আমাৰ? হাৰ্মছ হেল্থ। গতিকে হেল্থ বেয়া হ'ব, আমাৰ শৰীৰ বেয়া হ'ব। বি হ'ব আমাৰ এনচাৰটো। ঠিক আছে, বাকীখিনি নহয়। ইম্প্ৰুভ শ্লিপ, এইটো নহয়। মেক এডলেচেঞ্চ চাম ছ'চিয়েল, মোৰ ছ'চিয়েল নহয়। ইম্প্ৰুভছ কনচেনট্ৰেশ্যন ইন দিয়াৰ ষ্টাডিজ, এইটো নহয়। বি হ'ব আমাৰ এনচাৰটো। ঠিক আছে। এতিয়া আমাক 2 নম্বৰ দিছে যে ফিল ইন দ্য ব্লাংকছ। গতিকে ব্লাংকছবিলাক ফিল কৰিব দিছে যে ডেছ ইজ দ্য ষ্টেজ ইন হুইচ দ্য বডি অফ এন এডলেচেণ্ট undergoes internal and external changes to develop into an adult capable of reproduction. গতিকে কোনটো ষ্টেজ হ'ব? এইটো হ'ব এডলেচেঞ্চ। এডলেচেঞ্চ
LESCENC adolescence 2 নম্বৰ দিছে these are features that help to distinguish males and females but are not directly involved in reproduction গতিকে এইটো কি হ'ব secondary sexual characteristic so SECONDARY secondary sexual 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 characteristic CHARACTER character ISTICS খালি ঠাইত হ'ব এইটো তোমালোকে বহিত লিখিবা হৈ যাব ঠিক আছে এতিয়া নেক্সট আমাক 3 নম্বৰ দিছে 3 নম্বৰ দিছে যে state with reasons whether the following statement are true or false গতি true হলে true false হলে false কি হল এইটো ৰিজন দিব কৈছে ঠিক আছে সো এইটো উত্তৰ মই স্ক্ৰিনত উঠাই দিছো তোমালোকে চাই লোৱা এইটো চাই ললা উত্তৰ এতিয়া নেক্সট আনসাৰ 4 নম্বৰটো যেটো দিছে এইটো সলভ কৰিব লাগে আমাক ডাউন অৰ্থাৎ এইফালে দিছে আৰু এক্ৰছ আৰু এইফালে সো কোনটো হ'ব ইয়াত মই বক্সটো উঠাই দিছো আনসাৰটো চাই লোৱা এইটো প্ৰশ্নৰ পৰা ঠিক আছে এতিয়া নেক্সট আমি 4 নম্বৰ কৰিলে এতিয়া নেক্সট আমাক 5 নম্বৰ দিছে 5 নম্বৰটো মিলাব লাগে সো মিলাই দিছো মই স্ক্ৰিনত তোমালোকে দেখা ধুনিয়াকে আনসাৰটো মই উঠাই দিছো 5 নম্বৰটোৰ হেতু হিচাপে মিলাই লবা যেনেকুৱা এডামছ আপেল এটো কি হ'ব enlargement of voice box in adolescent boys ঠিক আছে গতিকে এনেকে আনসারটো কৰিব লাগিব নেক্সট 6 ৰ পৰা যিমানখিনি প্ৰশ্ন আছে সকলোৰ উত্তৰ মই 1 বাই 1 স্ক্ৰিনত দি আছো 6 ৰ দিছো ভিডিওটো ৰখাই দি লিখি লোৱা 7 টো দিছো ভিডিওটো ৰখাই দি লিখি লোৱা 8 টো দিছো ধুনিয়াকে উত্তৰখিনি মই দিছো আনসারটো শর্টকে দিছো জাস্ট খালি পঢ়ি দিয়া নাই কিয়নো তোমালোকৰ সময় যেতিয়া কম লাগিব নহলে বহুত সময় হৈ গল যে ভিডিওটো বহুতে ইংৰাজী মিডিয়াম দি নাচাই তথাপি দি আছো বাৰু 9 নম্বৰটো চাই লোৱা 10 নম্বৰ 11 নম্বৰ একেৰাহে নেকে উঠি থাকিব তোমালোকে চাই লোৱা 9 নম্বৰ গল 10 নম্বৰ ভিডিওটো ৰখাই দি দেখি লোৱা 11 নম্বৰ 12 নম্বৰটো চাই লোৱা আনসারটো ঠিক আছে তাৰ পিছত 13 নম্বৰটো চাই লোৱা আৰু 14 নম্বৰটো চাই লোৱা সো ইংৰাজী মিডিয়াম দি 14টা প্ৰশ্ন আছে অসমীয়া মিডিয়াম দি 16টা আছে কিয়নো তাতে 5 আৰু 6 না দি ডাইৰেক্ট 7 আহিছে যে সেইকাৰণে সো এইখিনি আছিল আমি নেক্সট ভিডিও তোমালোকৰ নেক্সট যেটো পাৰ্ট আছে চ্যাপ্টাৰ 6 ক্লাইমেট চেঞ্জ এণ্ড ইটস ইম্প্যাক্টস অসমীয়া মিডিয়াম যে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ আমি নেক্সট ভিডিওত কৰিম স্ক্ৰিনৰ ৰাইট সাইডত উঠিব নহলে ডেসক্ৰিপচনটো দিয়া আছে তাতে ক্লিক কৰি চাব পাৰিবা আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ